হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিব গৈ আছো চিটেট জুলাই 2025 বিষয়ে। আমি সকলোৱে গম পাওঁ যে LPUP ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত 4699 পোষ্টৰ এগেইনষ্টত এডভাৰটাইজমেণ্ট ওলাব গৈ আছে। এই ক্ষেত্ৰত চিটেট জুলাই 2025 অতি প্ৰয়োজনীয়। যদি আমি এক্সাম পেটাৰ্ণৰ বিষয়ে আলোচনা কৰিব যাওঁ, LP লয়াৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত আমি 5টা ছাবজেক্ট দেখা পাওঁ: CDP, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, মেথছ, EVS, লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2। লেংগুৱেজ 1ৰ ক্ষেত্ৰত আমি সাধাৰণতে এছামিছ লওঁ আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত ইংলিছ লোৱা হয়। যদি আমি মাৰ্কছৰ বিষয়ে আলোচনা কৰিব যাওঁ, প্ৰত্যেকটো ছাবজেক্টৰ এগেইনষ্টত 30কে মাৰ্কছ আছে। CDPৰ ক্ষেত্ৰত 30 মাৰ্কছৰ 15 মাৰ্কছ চাইল্ড ডেভেলপমেণ্টত আৰু 15 মাৰ্কছ পেডাগজিত, মেথছৰ 15 মাৰ্কছ মেথছ কনচেপ্টৰ আৰু 15 মাৰ্কছ পেডাগজিত, EVSৰ 15 মাৰ্কছ EVS কনচেপ্টৰ ওপৰত আৰু 15 মাৰ্কছ পেডাগজিত। লেংগুৱেজ 1ৰ ক্ষেত্ৰত দুখন পেৰাগ্ৰাফ থাকে, তাতে 15 মাৰ্কছ আৰু 15 মাৰ্কছ পেডাগজিত, আৰু ঠিক একেদৰে লেংগুৱেজ 2ৰ ক্ষেত্ৰত দুখন পেৰাগ্ৰাফ থাকে, তাতে 15 মাৰ্কছ আৰু 15 মাৰ্কছ পেডাগজিত। লেংগুৱেজ 1ৰ ক্ষেত্ৰত দুখন পেৰাগ্ৰাফৰ এখন প্ৰ'জ আৰু এখন পয়েট্ৰি থাকে, আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত দুখনে প্ৰ'জ থাকে। টোটেল মাৰ্কছ হ'ল 150 মাৰ্কছ আৰু টোটেল টাইম হ'ল 150 মিনিটছ, মানে 2.5 ঘণ্টা টাইম। যদি আমি মাৰ্কছৰ ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে আলোচনা কৰিব যাওঁ, 75 মাৰ্কছ কনচেপ্টৰ ওপৰত থাকে আৰু 75 মাৰ্কছ পেডাগজিৰ ওপৰত থাকে। ঠিক একেদৰে আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত আমি এক্সামৰ পেটাৰ্ণৰ বিষয়ে নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ।